হৰিনামৰ ধ্বনিৰে মুখৰিত তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ লিডু কেন্দ্ৰীয় নামঘৰৰ প্ৰাংগণত এতিয়া বিৰাজ কৰিছে এক উখল-মাখল তথা আধ্যাত্মিক পৰিৱেশে। আজিৰে পৰা ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হৈছে নামঘৰ ভাগিৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু চতুৰ্থ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান। পুৱাৰে পৰা ভক্তৰ সমাগমেৰে উখল-মাখল হৈ পৰিছে সমগ্ৰ চৌহদ। ভক্তৰ হৰিনামৰ বন্দনা আৰু মংগলধ্বনিৰে মুখৰিত লিডু কেন্দ্ৰীয় নামঘৰ। আজি পুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে ধৰ্মীয় পতাকা উত্তোলনেৰে ৪দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পাছতে বন্তি প্ৰজ্বলন কৰে শ্ৰী বনগয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু প্ৰেম নাৰায়ণ গোস্বামীয়ে। পবিত্ৰ ভাগৱত প্ৰতিষ্ঠা কৰে নামঘৰৰ হাতোলা পুষ্প গগৈ আৰু সহ হাতোলা লোকনাথ কোঁৱৰে। এই আধ্যাত্মিক অনুষ্ঠানত নাম প্ৰসংগৰ নামাচাৰ্য হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী বনগয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু প্ৰেম নাৰায়ণ গোস্বামী। আনহাতে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙীয়াই শুভ উদ্বোধন কৰা এই ভাগৱত পাঠ অনুষ্ঠানত মুখ্য পাঠেকী হিচাপে উপস্থিত থাকে অনিল চুতীয়া আৰু জীৱন শইকীয়া। আজিৰে পৰা অহা ৩১ মেলৈ ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিষ্ঠা দিৱসৰ বিশেষ আকৰ্ষণ হৈছে ভাওনা। ৩১ মেৰ পবিত্ৰ নিশা মঞ্চস্থ কৰা হ'ব ভাগৱতৰ অমৰ উপাখ্যান দধিচি মুনিৰ অস্থিদান আৰু বিত্ৰাসুৰ বধ শীৰ্ষক ভাওনা। অহা ৩১ মেলৈকে লিডুত এই আধ্যাত্মিক ধাৰা অব্যাহত থাকিব। উদযাপন সমিতিয়ে সকলো ভক্তপ্ৰাণ ৰাইজকে এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ধৰ্মীয় প্ৰসাদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাগৱত ভগৱন্তৰ তন্ময় মূৰ্তি। ভাগৱত দৰ্শন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে স্বয়ং ভগৱানক দেখা পোৱা যায় বুলি কোৱা হয়। ভাগৱতৰ মাহাত্ম্য আমি সকলোৱে জানো আৰু এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। মানৱ সমাজত শান্তি শৃংখলা যাতে বিভিন্ন দুৰাৰোগ্যৰ পৰা যাতে আঁতৰি যাব পাৰে, ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে আমি ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, সমন্বয়ৰ লিডু, সম্প্ৰীতিৰ লিডু, সদ্ভাৱৰ লিডু। এই লিডুৰ ঐতিহাসিক ধৰ্মীয় পীঠস্থানসমূহৰ ভিতৰত অন্যতম লিডু কেন্দ্ৰীয় নামঘৰ ৫৯ বছৰ সম্পন্ন কৰিছে, গৌৰৱোজ্জ্বল ৫৯ বছৰ। বিভিন্ন উত্থানৰ মাজেৰে, ঘাট প্ৰতিঘাতৰ মাজেৰে আৰু এই নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৪দিনীয়াকৈ আজিৰে পৰা ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰা হৈছে। ভাগৱত পাঠ উপলক্ষে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হৈছে। সেইধৰণে অন্তিম দিনা অৰ্থাৎ ৩১ মে তাৰিখে সন্ধিয়া ৮ বজাৰ পৰা এখন নাট ভাওনা মঞ্চস্থ হ'ব। দধিচিৰ অস্থিদান আৰু বিত্ৰাসুৰ বধ শীৰ্ষক নাট ভাওনাখন মঞ্চস্থ হ'ব। আমি সকলোটি ৰাইজৰ অংশগ্ৰহণ, সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আশা কৰিছোঁ ভাগৱত এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সকলোৱে প্ৰভু ভগৱন্তক লাভ কৰিব। লিডুৰ পৰা বাবুল আচাৰ্যৰ ৰিপৰ্ট, জনজাগৰণ লাইভ এনি।